নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানো হওক বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব। ব, ৱ আৰু হৰ্ষ উ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃষ ৰাশি। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে জানিম আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। গোটেইটো মাহ চাবলৈ গ'লে কিছুমান এলাৰ্জিজনিত প্ৰব্লেম আহিব পাৰে। ৰক্ত সম্বন্ধীয় কমপ্লেইন আহিব পাৰে। পেচাবৰ ইনফেকশ্যন বা ইউৰিনাৰী ট্ৰেক্টত ইনফেকশ্যন হৈছে তেনেকুৱা ধৰণৰ প্ৰব্লেমৰ পৰা সাৱধান হ'ব। পেটৰ বিষ অলপ হ'ব পাৰে। বিষ মানে কেনেকুৱা, আপোনালোকে যদি যিকোনো প্ৰকাৰে আপোনালোকে যেনেকৈ খাদ্যবস্তু খাই আছে তেতিয়াহ'লে আপোনালোকৰ পেটৰ স্থানটো অলপ প্ৰব্লেমেটিক। যিসকলৰ বুকুৰ বিষ আছে, বুকুৰ বিষ মানে ছাপ'জ এচিডিটিৰ কাৰণে বুকুৰ বিষ হৈছে বা আপোনালোকৰ কিছুমান বেলেগ কাৰণতে ছাপ'জ মানে যিটো মানে ওপৰত থ্ৰ'টৰ গলৰ তলৰ অংশখিনিতে এইখিনি সময়খিনিত আপোনালোকে পাৰিলে অলপ নিজৰ গেষ্ট্ৰিকটো মেইনটেইন কৰক। বাকী আপোনালোকৰ সিমান টেনশ্যন ল'বলগীয়া নাই। আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভালে দেখা গৈছে। এলাৰ্জিজনিত কিবা প্ৰব্লেম যদি পোৱা যেন পায় তেতিয়াহ'লে অলপ অধিক সাৱধান হ'ব। এতিয়া দেখুৱাই দিছোঁ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়ৰ ক্ষেত্ৰত। উপাৰ্জনৰ ঘৰত আপোনালোকৰ যোগকাৰক গ্ৰহটো গৈছে। আটাইতকৈ ভাল স্থিতি, ভাগ্যৰ ছাপোৰ্ট পাব, সন্মান প্ৰাপ্তিৰো যোগ বনাব। এইখিনি সময়ছোৱাত আপোনালোকৰ কামবিলাক অলপ ডিলে হ'ব পাৰে, পলম হ'ব পাৰে, কিন্তু আপোনালোকে বহুতেই ভাল ছাকচেছ পাব পাৰিব। আপোনালোকৰ কাৰণে শনি গ্ৰহটোৰ স্থিতি একাদশত থকাটো বহুতেই এটা ভাল পৰিস্থিতি। এইখিনি সময়ছোৱাত আপোনালোকে ভাল বেনিফিটেড হ'ব পাৰিব। আপোনালোকৰ চাকৰি বাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত কম্পিটিটিভ এক্সাম পাছ কৰাৰ কাৰণে বহুত ভাল। বৃহস্পতিৰ ইয়াতে দৃষ্টি আহি আছে, এইটো এটা অতিশয় ভাল স্থিতি। যদিও বৃহস্পতি বক্ৰী হৈ আছে, কৰ্মস্থানত দৃষ্টি আছে। নিজৰ জ্ঞান বুদ্ধি আপোনালোকে ব্যৱহাৰ কৰক, আপোনালোকে বহুতেই ভাল বেনিফিটেড হ'ব পাৰিব। আপোনালোকৰ বৃহস্পতিৰ ছাপোৰ্টৰ কাৰণে আপোনালোকে কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বহুত ভালদৰে আপোনালোকৰ নিজৰ জ্ঞান বুদ্ধিখিনি ব্যৱহাৰ কৰিব পাৰিব। এইটো এটা অতিশয় ভাল স্থিতি। কৰ্মস্থানত কিছুমান পাপগ্ৰহৰ অলপ অশুভ যোগ বনাইছে। অশুভ যোগ মানে কেনেকুৱা, যে আপোনালোকৰ বৰ্তমান সময়ছোৱাত ৰাহু আৰু ৰবিৰ যুতিটোৰ কাৰণে আপোনালোকৰ কৰ্মস্থানত কিছুমান শত্ৰুৰ কাৰণে হওক বা আপোনালোকৰ নিজৰ ভুলৰ কাৰণে হওক এইখিনি সময়ছোৱাত আপোনালোকৰ অপমানিত হ'ব পাৰে। সন্মান প্ৰাপ্তিৰো যোগ বনাইছে, অপমানৰ যোগো বনাইছে। আপোনালোকৰ নিজৰ অপমান যাতে নাপায় বা যদি আপোনালোকৰ ভুল যাতে নহয় তাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব পাৰিব লাগিব। শুক্ৰ গ্ৰহটো শনিৰ সৈতে যেতিয়া যুতি বনাব 2 তাৰিখৰ পৰা 26 তাৰিখলৈকে, সেইখিনি সময়ছোৱাত আপোনালোকৰ টকা পইচাত বৃদ্ধিৰ কাৰণে বহুত ভাল হ'ল। আপোনালোকৰ চাকৰি প্ৰাপ্তিৰ কাৰণে বিশেষভাৱে ভাল দেখা গৈছে এইটো মাহ। আপোনালোকৰ এইখিনি সময়ছোৱাত ব্যৱসায়ৰ ক্ষেত্ৰত অকণমান মিডিয়াম বুলি ক'ব পাৰি, বা আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত মেহনতৰ জৰিয়তে আপ ডাউনৰ মাজতে আপোনালোকে বেনিফিটো কৰিব পাৰিব। মানে লাভ লোকচানৰ মাজতে আপোনালোকে টোটেল অভাৰঅল বেনিফিট কৰিব পাৰিব। ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানত আপোনালোকৰ চন্দ্ৰ গ্ৰহটোৰ আৰম্ভণিতে প্ৰভাৱ আছে যদিও বাকী কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই। ভাগ্যস্থানৰ মালিক যাই বহি আছে ইচ্ছাপূৰ্তিৰ ঘৰত, এই গোটেইটো বছৰেই থাকিব 2026 বৰ্ষটো। আপোনালোকে অলপ নিজৰ যিখিনি চেষ্টাটো বঢ়াওক। শনিয়ে কোনো ধৰণে মানে কৰ্মফলদাতা হয়তো কোনো ধৰণে সহজতে নিদিয়ে। ভাগ্যৰ পৰা কিবা ক্ষেত্ৰত ছাপোৰ্ট লাগিলে আপুনি মেহনত কৰি দেখুৱাব পাৰিব লাগিব, তেনেকুৱাকৈ আপোনালোকে ভাবি লওক। পিতা বা গুৰুজনৰ সৈতে আপোনালোকে ভাল দেখা গৈছে। এইখিনি সময়ছোৱাত পিতা বা গুৰুজনৰ ফালৰ পৰা আপোনালোকে ছাপোৰ্ট লাভ কৰিব পাৰিব। ধৰ্মিক কৰ্মিক ক্ষেত্ৰতো ভাল দেখা গৈছে। বৃহস্পতি দ্বিতীয় ঘৰত থকাৰ কাৰণে ঘৰুৱা পৰিৱেশত আপোনালোকৰ মাংগলিক কাৰ্য কিছুমান হ'ব পাৰে। পূজা পাতাল বা ধৰ্মকৰ্ম বা বিবাহ এনেকুৱা ধৰণৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত আপোনালোকৰ শনিৰ দৃষ্টি আছে। শনিৰ সপ্তম দৃষ্টিটো অন্যায়ত লিপ্ত কৰায়। আপোনালোকৰ কোনোবা থাৰ্ড পাৰ্চনৰ কাৰণে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপ বেয়া হ'ব পাৰে, তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব। যিসকল বিবাহিত আছে তেওঁলোকক ক'ম যে অকণমান ধৈৰ্য ধৰিব। সংগ্ৰাগৰ পৰা নিয়ন্ত্ৰণ ৰাখিব পাৰিব লাগিব। মংগল গ্ৰহটো আপোনালোকৰ বিবাহিত পতি বা পত্নী স্থানৰ মালিক হৈ পেলাই যিহেতু আপোনালোকৰ ৰাশিতেই দৃষ্টি দিছে, এইখিনি সময়ছোৱাত নিজৰ পত্নীৰ বা পতিৰ সৈতে ভাল এটা ৰিলেশ্যন মেইনটেইন কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ গোটেইটো মাহ বহুত ভালদৰে যাব। আপোনালোকৰ বিবাহিতসকলৰ কাৰণে বৰ বহুত বেয়া নহয়। যিসকল অবিবাহিত আছে, অনলি লাভ ৰিলেশ্যনশ্বিপত আছে, তেওঁলোকৰ কাৰণে অলপ প্ৰব্লেমেটিক মানে থাৰ্ড পাৰ্চনৰ এণ্ট্ৰি হৈ কিনে আপোনালোকৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেম কৰিব পাৰে।
এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত ব্ৰেক বা আপোনালোকৰ মাজতে এৰি দিয়া বা স্থানান্তৰ ট্ৰান্সফাৰ হ'ব পাৰে, হঠাতে ব্ৰেক আহি যাব পাৰে, তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। আপোনালোকৰ সাধাৰণ শিক্ষাৰ ঘৰত ৰবিৰ যিহেতু দৃষ্টি আছে 15 তাৰিখলৈকে সন্মান প্ৰাপ্তিৰ কাৰণেতো বহুত ভাল। ৰবি ৰাহুৰ সৈতেও কানেকশ্যন বনাই আছে 15 তাৰিখলৈকে। চ' আপোনালোকৰ জন্মচক্ৰত যদি গ্ৰহণযোগ আছে ৰবি বা চন্দ্ৰৰ, তেতিয়াহ'লে আপোনালোকৰ অলপ বেয়া ফল পাব। যদি বা তেনেকুৱা গ্ৰহণযোগ যদি নাই, তেতিয়াহ'লে আপোনালোকক বহুত ভাল ৰিজাল্টে পাব পাৰিব। শুক্ৰ গ্ৰহটো শনিৰ সৈতে যুতিৰ কাৰণে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো আপোনালোকে সহায়ক হ'ব। বিশেষকৈ ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা চিভিল ইঞ্জিনিয়াৰিং এইবিলাক ক্ষেত্ৰত আপোনালোকে বেনিফিটেড হ'ব পাৰিব। আৰম্ভণিতে বুধ গ্ৰহটো বক্ৰী হৈ আছে। বক্ৰী হৈ থাকিলে কেনেকুৱা যে আপোনালোকৰ ৰিজাল্টত আনষ্টেবল হয়, নিজৰ বুদ্ধিটো ভ্ৰমিত কৰিব পাৰে, বুদ্ধিটো অস্থিৰ কৰিব পাৰে, তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।